আমাৰ সমগ্ৰ ভাৰততে যোৱা 1 জানুৱাৰীৰ পৰা মাহজোৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ হিচাপে পালন কৰি অহা হৈছে। সেই হিচাপে আমাৰ অসমতো আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত যোৱা 1 তাৰিখৰ পৰা বিভিন্ন পথ সুৰক্ষা সজাগতা কাৰ্যসূচীৰে আমি বিভিন্ন কাৰ্যসূচী মানি আহিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ জিলা পথ সুৰক্ষা সমিতিৰ ফালৰ পৰা পৰিবহণ বিভাগ আৰু বিভিন্ন শিক্ষানুষ্ঠান বিভিন্ন পৰিবহণ সংস্থাৰ লগত আমি এই সজাগতা সভা পাতি আহিছোঁ। তাৰ অংশ হিচাপে আজি ইয়াতে বৰগুৰিস্থিত ABC জুনিয়ৰ হাই স্কুল ইয়াতে আমি এটা খুব সুন্দৰ পথ সুৰক্ষা প্ৰগ্ৰেম আমাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ল। ইয়াতে ইয়াৰে প্ৰিন্সিপাল ছাৰ আৰু লগতে শিক্ষাগুৰুসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ অংশগ্ৰহণ কৰিলে আৰু তেওঁলোকে যথেষ্ট আমাক এই ক্ষেত্ৰত কোঅপাৰেট কৰিছে আৰু আমি সকলোকে আহ্বান জনাইছোঁ যে পথ সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি নিয়ম মানি চলিব লাগে এইখিনি মানি চলক আৰু আমি পথ দুৰ্ঘটনামুক্ত এখন জিলা, এখন ৰাজ্য আৰু এখন দেশ হিচাপে আমি যাতে অতি সোনকালে লাভ কৰিব পাৰোঁ এই ক্ষেত্ৰত আমি সকলোকে আপোনালোকৰ জৰিয়তে আহ্বান জনালোঁ।